Hello everyone, welcome back to my channel. I am long vlog la apnalok mazule ahilo. Asha kori hokkole jote bhale ase. To bahut diner par long vlog ana nasilo, mini vlog di asilo. He karone bhabilo aji eta di diu boli long vlog. To thumbnail dekhi nishchoi gom paise aru video no. তো এতিয়া ৰ'দো দিছে আজি ভালে আছে সোফাৰ কুশন আকৌ লেফট সাইড ৰ'দত দিব লাগিব অকমান আৰু কেইটামান বস্তু আছে ৰ'দত দিবলে আৰু কি হ'ল মানে যোৱাকালি আমাৰ ফ্ৰিজটো বেয়া হৈ থাকিলে কেনেকৈ কি হ'ল নাজানো তো সেইটোৱে আৰু নতুন আনিব লাগিব যিহেতু মোক কেকৰ বস্তু ফ্ৰিজত থ'ব লাগে ক্ৰীমবোৰ নহ'লে বেয়া হৈ যাব সেইকাৰণে ফ্ৰিজ লাগিবই তো সেইটো দেৰি আছে অকমান পাঁচবেলা মানে আহিব ফ্ৰিজটো সেইটো দেখুৱাম আপোনালোকক কেনেকুৱানো কি কোম্পানী আনো এতিয়ালৈকে হেৰি হোৱা নাই দেখুৱাম বাৰু সেইকাৰণে ভিডিঅ'টো স্কিপ কৰি চাই থাকক তো বলক পলম নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া এইখিনি যে জালুক পাইছিলোঁ এইখিনি ভালকৈ ধুই ল'ম এনেকৈ থৈ দিওঁতে ৰঙা ৰঙা হৈ অকণমান পকি গৈছে আৰু কিছুমান গেলি গৈছে তো ভালকৈ ধুই ল'ম এতিয়া পানীত যাতে লেতেৰাখিনি ওলাই যাওক আৰু তাৰপিছত ৰ'দত দি দিম আৰু এতিয়া অকণমান ইয়াতে বহিছোঁ ৰ'দ লৈ আৰু মায়ে মোৰ চুলিত সানি দিব আমলখি গেলাই থৈছিলোঁ বহুত দিন সানিম ভাবোঁতে সনা হোৱা নাছিলে আজি ভাবিলোঁ ৰ'দো দি আছে সানো এইফালে সোফাৰ কুশ্যনবোৰ ৰ'দত দিছোঁ আৰু লেপখন আৰু মায়ে এতিয়া লগাই দিব লৈছে চুলি ফনিয়াই মেলি আজি ৰ'দটো অকণমান বেছিয়ে তো এইফালে লগাই দিলে মায়ে এতিয়া মই এইখিনিত লগাই কাম কৰোঁগৈ ঘৰ সাৰা মোচা আৰু যি কাম থাকে কৰি মেলি এতিয়া ফেনখন চলাই বহিছোঁ যিহে গৰম উঠিল ন আৰু এইফালে চাওকচোন কচুগুটিটোক ইনভাৰ্টাৰটোৰ ওপৰত আমাৰ ডাঙৰজনী এইটো দেই মানে ডাঙৰটো তাৰপিছত এইফালে ফ্ৰিজটো আহি পালেহি যিহেতু চিনাকি দোকানৰ পৰা দিছিলোঁ আমাৰ ঘৰটো চিনি পায় ফটো দিছিলে চিলেক্ট কৰি মেলি আনিব ক'লোঁ গডৰেজ কোম্পানীৰ হয় আৰু এইটো কালাৰটো ভাল লাগে মই বস্তুখিনি শিফ্ট কৰি ভৰাই দিলোঁ এতিয়ালৈকে অন কৰা নাই ফ্ৰিজটো তাহাঁতি অকণমান ঠাণ্ডা কৰি পঠিয়াইছিলে যদিও অকণমান দেৰি থৈ দিব ক'লে তাৰপিছত অন কৰিব ক'লে আৰু এয়া ভৰ্তি হোৱাগৈ নাই দেখিছে ন পুৰণা ফ্ৰিজটো কি হ'ল মানে মোৰ যিমান বয়স হৈছে সিমানেই পুৰণা মই জন্ম হওঁতে লোৱা আছিলে তো বহুত পুৰণা হয় তো বেয়া হৈ থাকিলেগৈ আৰু তো সেয়াই শিফ্ট কৰি মেলি মই এইফালে কাপোৰ ধুই গা ধুই ল'লোঁ সেইবোৰ কৰোঁতে মানে আন্ধাৰে হৈ গ'ল বাহিৰত তো সেইকাৰণে ভিতৰতে মেলি দিলোঁ কাপোৰখিনি এয়া চোফাৰ পৰা কাপোৰ আৰু ভণ্টিৰ ইউনিফৰ্ম মোৰ কলেজৰ বেগ আৰু কিবা কিবি পিন্ধা ঘৰত পিন্ধা আছিলে আৰু এইটোও ধুই দিলোঁ লগতে লেতেৰা হৈ আছিলে পূৰা দেখিছে ন এইবোৰ ধুওঁতে মেলোঁতে ময়ো চুলি ধুওঁতে মেলোঁতে আন্ধাৰে হৈ থাকিলে বাহিৰত তাৰপিছত চাহ খাই ল'লোঁ গধূলিৰ চাহ কাপ মেইন আৰু লাগেই নহ'লে মোৰ বিষ হয় তো এইফালে খাই ল'লোঁ আৰু কিবা কিবি আছিলে গাজা বিস্কুট সেইবোৰ দি খাই মেলি কাপোৰ চিলাবলৈ বহিলোঁ এয়া ব্লাউজ এটা চিলাই আছোঁ এতিয়াও আছেগৈ এইটো চিলাই থোৱা ব্লাউজে হয় মোৰ জোখৰ তো এইটোত কেনেকৈ কি দিছে চাই লৈছোঁ প্ৰেক্টিচ কৰি আছোঁ যিহেতু আৰু বহুতখিনি আছে এইফালে জইন কৰি দিছোঁ অকল পাৰ্টখিনি এতিয়াও চিলাই মাৰিব আছে চাওক এইবোৰ কৰোঁতে মানে আন্ধাৰে হৈ গ'ল ৰাতিপুৱাৰ পৰা ৰাতিয়ে হৈ গ'ল গমেই নাপালোঁ এয়া ডাবল কাটৰিত চিলাইছোঁ দেখিছে ন এতিয়াও বহুতখিনি চিলাবলৈ আছে এনেই জাষ্ট দেখুৱাই দিছোঁ আৰু যিহেতু ব্লগ বনাই আছোঁ কি কৰিছোঁ কি নাই কমপ্লিট হওঁতে মই দেখুৱাম আপোনালোকক ভালকৈ এয়া তো এই ব্লগটো যদি মোৰ ইউটিউব চেনেলত চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজত চাই আছে যদি মোৰ পেজটো ফ'ল' আৰু লাইক কৰি দিব তো এইবোৰ কৰি মেলি ৰাতি ডিনাৰটো খাই ল'লোঁ একদম মোৰ ভাল পোৱা খাদ্যবোৰে আছে দেখিছেই ন আলু পিটিকা দাইল কণী আমলেট জলকীয়া আৰু নেমু তো আজিৰ কাৰণে আহিছোঁ বাই